মহে মানে একদম ৰাতি আমাৰ এইবিলাকত ইমানে উপদ্ৰৱ কৰিছে এতিয়া দলং চলং ভাঙিও শেষ কৰি দিছে কেতিয়াবা যদি আমাৰ ৰাতি মানুহ এনেকৈ অকস্মাতে যদি ঘূৰি ফুৰি কেনিবা যাবলগীয়া হয় তেতিয়াতো মাৰি দিয়া চান্স আছে এতিয়া মানে দলংখন কালি আমাৰ দুজন মানুহে ইয়াত মাছ মাৰি থাকোঁতে বহুত ভয় খাইছে মানে তেওঁলোকে জালত থাকোঁতে একদম এইফালে মহ উঠি গৈ গোটেই দলং ভাঙি তাৰপিছত তেওঁলোকে একদম ভয়তে দুইজন পেপুৱা লাগিছে আৰু তাৰপিছত এতিয়া সেই মহ এতিয়া কেনি গুচি গৈছে আমিও গম পোৱা নাই যদিও হাবিত সোমাই আছে কেতিয়াবা মানুহক মানে এটেক কৰাও চান্স আছে গতিকে আমি ফৰেষ্টলৈও আমি অনুৰোধ কৰিছোঁ তেওঁলোকক যাতে সোনকালে বিচাৰি ধৰি নিয়ে যোৱা বছৰো আহি এটা মহে বহুত আমাৰ ইয়াত তাণ্ডৱ চলাইছে সি ৰোৱা কঠীয়া বহুত বেয়া কৰিছে এতিয়া সেই দলংখন আমি যেনে তেনে মানুহে মেৰামতি কৰি অহা যোৱা কৰি আছিলোঁ কিন্তু কালি অকস্মাতে ৰাতি আহি পিনি হেৰি দলংখনো ভাঙি থৈ গুচি গ'ল গতিকে এতিয়া দলংখনো ভাগি গ'ল এতিয়া ল'ৰা ছোৱালীতো আমি এইবোৰ প্ৰাইভেট স্কুল আছে আমাৰ তাত আকৌ চৰকাৰী স্কুল আছে আকৌ এটা বেংক আছে অত শ মানুহ হাজাৰ মানুহ এইফালে অহা যোৱা কৰি থাকে এতিয়া সেইখিনি মানুহ যে আমাৰ যাতায়াতো বন্ধ হৈ গৈছে গতিকে আমি বহুত বিপদত পৰিছোঁ আমি চৰকাৰলৈ এটাই অনুৰোধ কৰিছোঁ তেওঁলোকে সোনকালে আহি যদি আমাৰ এই দলংখন মেৰামতি কৰি দিয়ে আমাৰ তেওঁলোকলৈ এটা সেইটোৱে বিনম্ৰ অনুৰোধ থাকিল আমাৰ গাঁওখনৰ নাম হ'ল বৰদলি গাঁও এই সমস্যাটো হ'ল মানে বনৰীয়া মহে দলংখন ভাঙিলে আৰু লগে লগে কি হ'ল আমাৰ খেতিপথাৰ বহুতো নষ্ট হৈছে 2-3খন গাঁৱৰ খেতিপথাৰ নষ্ট হৈ গৈছে আৰু এই সংযোগটো আছিলে মানে কি বৰদলনি কঁঠালবাৰী মাজেদি যিটো ৰাস্তা গৈ পিনি হেৰিয়া হেনচোৱা নাহৰণি ৰোডত যিটো ৰাস্তা ওলাইছেগৈ সেই ৰাস্তাটোৰ ওলাবৰ কাৰণে আজি এই মানুহখিনি যথেষ্টখিনি অসুবিধা হৈ পৰিছে এই দলংখন বনৰীয়া মহে ভঙা কাৰণে কিন্তু এই বনৰীয়া মহৰ যিটো প্ৰকোপ পৰিছে বা এইবাৰো নহয় যোৱাবাৰো আহিছিলে বনৰীয়া মহ ওলাইছে ৰাইজৰ যথেষ্টখিনি ক্ষতি কৰিছে আৰু মই এতিয়া সদ্যহতে চৰকাৰক ক'ব বিচাৰিছোঁ যে মই এই যিটো অৱস্থা হৈছে এতিয়া ৰাইজৰ ইয়াৰ এটা ভাল পদক্ষেপ ল'বৰ বাবে মই চৰকাৰক টানি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ইয়াৰ ব্যৱস্থাটো গ্ৰহণ কৰে এই আজি যোৱা নিশা আজি 4টা বনৰীয়া মহ আহি পিনি এই দলংখনৰ ওপৰত উঠে আৰু উঠি গোটেই মহকেইটা দলঙৰ ওপৰৰ পৰি দলংখন ভাগি যায় মই ওচৰতে আছিল প্ৰায় 50 মিটাৰ ওচৰত আছিলোঁ নিশা তেতিয়া আমি মানে আচৰিত হৈছোঁ এখন জালবাই আছিলোঁ জালবাই থকা অৱস্থাত দলংখন এনেকুৱা এটা মাত দিছে মানে মটৰ ভাগিছে আৰু কোনো মানুহৰ মাত নাই ধমধমাইছে আমি মানে ভয় খাই গৈছোঁগৈ তাৰপাছত ঠিক 5 মিনিটমানৰ পাছতে মহকেইটা যেতিয়া দলংখন ভাঙি চিঙি ওলাই গুচি যায় তেতিয়া আমি টৰ্চ মাৰি দিছোঁ টৰ্চ মাৰি দিয়াৰ লগে লগে মহকেইটা আমি দেখা পাইছোঁ আৰু লগে লগে মহকেইটা টৰ্চ মাৰি দিয়াৰ লগে লগে আলিয়েদি দৌৰ মাৰি গুচি যায় এটা ছাইডত